নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ অধ্যায় 13 বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া পাঠটিৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম সলেনয়েড আৰু চুম্বক বলৰ বিষয়ে আহা ছাত্ৰ-ছাত্ৰী সকল আমি শিকিবলৈ লওঁ চুম্বকৰ কি থাকে দুটা মেৰু থাকে এটা হৈছে উত্তৰ মেৰু আৰু এটা হৈছে দক্ষিণ মেৰু হয় নে নহয় ছাত্ৰ-ছাত্ৰী সকল চুম্বকৰ কেটা মেৰু থাকে দুটা মেৰু থাকে চুম্বকৰ কেতিয়াও এটা মেৰু থাকিব নোৱাৰে হয় নে নহয় এই যি চুম্বকৰ কি হয় জানানে কিছুমান চুম্বকত্বৰ স্থায়ী চুম্বক থাকে কি থাকে স্থায়ী চুম্বক থাকে যি চুম্বক ক্ষেত্ৰ উৎপন্ন হয় আৰু কিছুমান কি হয় জানানে অস্থায়ী এতিয়া পৃথিৱীৰ মাধ্যাকৰ্ষণিক বলৰ লগতে পৃথিৱীৰ কি আছে জানানে ম্যাগনেটিক ফিল্ডো আছে চুম্বক বলো আছে হয়নে নহয় ছাত্ৰ-ছাত্ৰী সকল আৰু আমি যি দ্বন্দ্ব চুম্বক ব্যৱহাৰ কৰো কি হয় জানানে তাৰ পাৰ্মানেন্ট কি আছে তাৰ পাৰ্মানেন্ট চুম্বকত্ব আছে আৰু ধৰা লুৰ ঘূৰি কিবা আইৰন ওৰ লোহাৰ কি থাকে জানানে স্থায়ী চুম্বকত্ব থাকে কিন্তু ধৰা কোনো পৰিবাহীৰ মাজেৰে আমি যদি কি পঠাও কোনো পৰিবাহীৰ মাজেৰে আমি যদি বিদ্যুৎ প্ৰবাহ কৰো কোনো পৰিবাহীৰ মাজেৰে যদি আমি কাৰেন্ট পাস কৰো বিদ্যুৎ প্ৰবাহ কৰো তেনেহলে কি সৃষ্টি হ'ব পাৰে চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব পাৰে বা কোনোবা বৃত্তাকাৰ কুণ্ডলী বা সলেনয়েড আদি সমূহে কি কৰে জানানে অস্থায়ীভাৱে চুম্বক ক্ষেত্ৰৰ সৃষ্টি গতিকে এতিয়া আমি শিকিম সলেনয়েডৰ বিষয়ে সলেনয়েড হৈছে এটা বৃত্তাকাৰ কুণ্ডলী পাক খাই থকা কিছুমান তাৰৰ কুণ্ডলী আহা আমি শিকিবলৈ চুঙা আকৃতিৰ ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত তামৰ তাৰৰ দেখিছা চুঙা আকৃতিৰ সিলিন্ড্ৰিকেল হয় চুঙা আকৃতিৰ ঘনকৈ তাৰেৰে মেৰিয়াই ৰখা ধৰা কপাৰ তামৰে মেৰিয়াই ৰখা বহুতো বৃত্তাকাৰ পাকৰ কুণ্ডলীক সলেনয়েড বোলে দেখিছা ইয়াৰ সূত্ৰটোতে তাৰ সলেনয়েডনো দেখিবলৈ কেনেকুৱা হয় তাৰ অৰ্থ সোমাই আছে চুঙা এটাৰ আকৃতিৰ কেনেকুৱা হ'ব লাগিব চুঙা আকৃতিৰ হ'ব লাগিব কেনেকুৱা হ'ব লাগিব ছাত্ৰ-ছাত্ৰী সকল চুঙা আকৃতিৰ হ'ব লাগিব আৰু এনেকে খুব ঘনকৈ যদি মেৰিয়াই থকা বহুতো বৃত্তাকাৰ পাকৰ কুণ্ডলীক কি বুলি কোৱা হয় জানানে সলেনয়েড বুলি কোৱা হয় কি বুলি কোৱা হয় ছাত্ৰ-ছাত্ৰী সকল সলেনয়েড বুলি কোৱা হয় এটা প্ৰবাহযুক্ত সলেনয়েডৰ কেউকাষে চুম্বক ক্ষেত্ৰৰ কি হয় সৃষ্টি হয় এটা প্ৰবাহযুক্ত সলেনয়েডৰ কেউকাষে সলেনয়েডটোৰ চাৰিওফালে কিহৰ সৃষ্টি হয় চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় এই চুম্বক ক্ষেত্ৰৰ আৰ্হিৰ লগত দ্বন্দ্ব চুম্বক এডালৰ কেউকাষে সৃষ্টি হোৱা আৰ্হিৰ আমি কি কৰিব পাৰো জানানে তুলনা কৰিব পাৰো গতিকে এই সলেনয়েডৰ যি আকৃতি যি সলেনয়েডৰ যি আৰ্হি আমি কাৰ লগত তুলনা কৰিব পাৰো আমি এডাল দ্বন্দ্ব চুম্বকৰ লগত তুলনা কৰিব পাৰো তাৰ মানে সলেনয়েডৰ মাজেৰে যেতিয়া বিদ্যুৎ প্ৰবাহ পাৰ হয় ই কিহলৈ ৰূপান্তৰিত হয় দ্বন্দ্ব চুম্বকলৈ ৰূপান্তৰিত হয় বুজি পাইছা ছাত্ৰ-ছাত্ৰী সকল চোৱা সলেনয়েড এই দুয়োটা দেখিবলৈ একে হয় দেখিছা সলেনয়েড আৰু দ্বন্দ্ব চুম্বকৰ মাজত কি হয় আকাৰ আকৃতি দেখিবলৈ একে হয় আসলতে সলেনয়েডৰ এটা মূৰে চুম্বকৰ উত্তৰ মেৰু আৰু আনটো মূৰে দক্ষিণ মেৰুৰ দৰে আচৰণ কৰে দেখিছা দ্বন্দ্ব চুম্বকৰ যেনেকে এটা মেৰু উত্তৰ মেৰু আৰু আন এটা মূৰ দক্ষিণ মেৰু হে একেদৰে সলেনয়েডৰো কি হয় জানানে এটা উত্তৰ মেৰু আৰু আনটো কি থাকে দক্ষিণ মেৰু থাকে সলেনয়েডৰ অন্তৰ্ভাগৰ বলৰেখাবিলাক কি হয় সমান্তৰাল হয় সমান্তৰাল সৰল ৰেখা ইয়াৰ অৰ্থ এই যে সলেনয়েডৰ অন্তৰ্ভাগৰ সকলো বিন্দুত চুম্বক ক্ষেত্ৰ কি হয় একে হয় যেনেকে দ্বন্দ্ব চুম্বকৰ ভিতৰত চুম্বক বলৰেখাবিলাক কি আছিল পৰস্পৰ সমান্তৰাল সৰল ৰেখা
আছিল হে একেদৰে সলেনয়েডৰ ক্ষেত্ৰটো কি হয় জানানে সলেনয়েডৰ ভিতৰত চম্বক বলৰেখাবিলাক সমান্তৰাল সৰলৰেখা হয় আৰু তোমালোকৰ নিশ্চয় মনত আছে দুডাল চুম্বকীয় বলৰেখাই কি নকৰে কেতিয়াও কটাকটি কৰিব নোৱাৰে অৰ্থাৎ সলেনয়েডৰ ভিতৰত চম্বক ক্ষেত্ৰৰ প্ৰকৃতি কি হয় জানানে সুষম হয় গতি সলেনয়েডৰ ভিতৰত চম্বক ক্ষেত্ৰৰ প্ৰকৃতি কি হয় জানানে সুষম হয় সো আমি যদি মই যদি এটা সৰু সলেনয়েড আকিছো ধৰা ইমান ডাঙৰ নহয় এইটো এটা কি ধৰা সলেনয়েড ইয়াক কি বুলি কোৱা হৈছে এইটো এটা সলেনয়েড দেখিছা ইয়াৰ কিছুমান কি আছে দেখিছানে ইয়াৰ কিছুমান কি আছে লুপ আছে বা বৃত্তাকাৰ কুণ্ডলী আছে এতিয়া আমি যদি কি কৰো জানানে ইয়াৰ মাজেৰে যদি আমি এতিয়া বিদ্যুৎ প্ৰবাহ পাৰ কৰো আমি কি পাৰ কৰো ইয়াৰ মাজেৰে যদি আমি বিদ্যুৎ প্ৰবাহ পাৰ কৰো ধৰা আমি এটা ইয়াৰ মাজেৰে কি পাৰ কৰিম বিদ্যুৎ প্ৰবাহ পাৰ কৰিম দেখিছা বিদ্যুৎ প্ৰবাহ পাৰ কৰিম কেনেকৈ পাৰ কৰিম এনেদৰে বিদ্যুৎ প্ৰবাহ পাৰ কৰিম সোৱা তোমালোকে চাই যোৱা কেনেদৰে বিদ্যুতৰ দিশটো কেনেদৰে দেখুৱা হৈছে সোৱা আমি সলেনয়েডৰ মাজেৰে কি পাৰ কৰিছো ছাত্ৰ ছাত্ৰীসকল বিদ্যুৎ প্ৰবাহ পাৰ কৰিছো দেখিছা সলেনয়েডৰ মাজেৰে আমি কি পাৰ কৰিছো বিদ্যুৎ প্ৰবাহ পাৰ কৰিছো আৰু বিদ্যুৎ প্ৰবাহ পাৰ কৰাৰ ফলত কি সৃষ্টি হ'ব জানানে চৌম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব এতিয়া আমি ধৰা ইয়াৰে এটা কুণ্ডলী বা এটা লুপৰ কথা বিবেচনা দেখিছা ধৰা এটা লুপৰ কথা আমি বিবেচনা কৰিছো কি কাৰেন্ট পাস হৈছে আই কাৰেন্ট পাস হৈছে দেখিছা এতিয়া তোমালোকে চিন্তা কৰা যে কাৰেন্টৰ প্ৰবাহৰ দিশটো কেনেকুৱা হৈছে কাৰেন্টৰ প্ৰবাহৰ দিশটো কেনেকুৱা হৈছে ঘড়ীৰ কাটাৰ দিশত হৈছে কেনেকুৱা হৈছে ছাত্ৰ ছাত্ৰীসকল ঘড়ীৰ কাটাৰ দিশত বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল গতিকে ইয়াতে যি মেৰু সৃষ্টি হ'ব এই মেৰু কেনেকুৱা হ'ব জানানে দক্ষিণ মেৰু হ'ব ইয়াতে যি পোল সৃষ্টি হ'ব কেনেকুৱা মেৰু সৃষ্টি হ'ব দক্ষিণ মেৰুৰ সৃষ্টি হ'ব এস গতিকে ইয়াৰে প্ৰত্যেকটো কুণ্ডলীৰ মাজত কি মেৰু সৃষ্টি হ'ব দক্ষিণ মেৰুৰ সৃষ্টি হ'ব এতিয়া মই যদি এইফালৰ পৰা চাওঁ এনেকে যদি চাওঁ যদি দক্ষিণ মেৰু হয় তেনেহলে আনটো মেৰু কি হ'ব যদি মই ধৰা এনেকে চাইছো এইফালৰ পৰা চাইছো তেতিয়া আনটো মেৰু কি হ'ব ছাত্ৰ ছাত্ৰীসকল তেতিয়া আনটো মেৰু হ'ব কি হ'ব উত্তৰ মেৰু তেতিয়া আনটো মেৰু কি হ'ব ছাত্ৰ ছাত্ৰীসকল উত্তৰ মেৰু সো এতিয়া যদি আমি সলেনয়েডৰ দেখিছা এইটো মেৰু কি হৈছে দক্ষিণ মেৰু গতিকে আনটো মেৰু কি হ'ব উত্তৰ মেৰু হ'ব এতিয়া উত্তৰ মেৰুৰ পৰা কি হ'ব জানানে বলৰেখাবিলাক কি কৰিব দক্ষিণ মেৰুলৈ গতি কৰিব দেখিছা ছাত্ৰ ছাত্ৰীসকল বলৰেখাবিলাক কি কৰিব গতি কৰিব সোৱা এইবোৰ হৈছে চুম্বকীয় বলৰেখা আৰু মাজত কেনেকুৱা হ'ব মাজত হ'ব সমান্তৰাল সৰল ৰেখা গতিকে ই কেনেকুৱা হ'ল ই কিহৰ আৰ্হিৰ লগত একে হৈ পৰিল ই দ্বন্দ্ব চুম্বকৰ লগত একে হৈ পৰিল তাৰ মানে এই দ্বন্দ্ব চুম্বকৰ কি হৈ গ'ল দ্বন্দ্ব চুম্বকৰ বিদ্যুৎ ভায়েক হৈ গ'ল দেখিছা ই কিহৰ লগত একে হৈ গ'ল দ্বন্দ্ব চুম্বকৰ নিচিনা একে হৈ গ'ল আৰু দুডাল চুম্বকীয় বলৰেখাই কেতিয়াও কি নকৰে কটাকটি কৰিব নোৱাৰে এতিয়া আমি সলেনয়েড এটাৰ আমি যি চৌম্বক ক্ষেত্ৰ কেনেদৰে বৃদ্ধি কৰিব পাৰো সলেনয়েডত যি এই চৌম্বক ক্ষেত্ৰৰ সৃষ্টি হৈছে সলেনয়েডত যি চৌম্বক ক্ষেত্ৰৰ সৃষ্টি হৈছে আমি এই চৌম্বক ক্ষেত্ৰৰ মান কেনেদৰে বঢ়াব পাৰো যদি আমি কি কৰো বিদ্যুৎ প্ৰবাহৰ মান কি কৰি দিও বৃদ্ধি কৰি দিও যদি বিদ্যুৎ প্ৰবাহ বৃদ্ধি কৰো তেনেহলে কি হ'ব চৌম্বক ক্ষেত্ৰৰ মান বৃদ্ধি পাব যদি সলেনয়েডৰ মাজেৰে আমি কি কৰো সলেনয়েডৰ মাজেৰে আমি যদি কি বঢ়াই দিও বিদ্যুৎ প্ৰবাহ বৃদ্ধি কৰো
বিদ্যুৎ প্ৰবাহ যদি আমি বেছি প্ৰবাহ দি দিও বেছি প্ৰবাহৰ যদি কাৰেন্ট পাস কৰি দিও তেনে হলে কি বাঢ়ি যাব চৌম্বক ক্ষেত্ৰ বাঢ়ি যাব যি ম্যাগনেটিক ফিল্ড আছে চৌম্বক ক্ষেত্ৰ কি হৈ যাব বৃদ্ধি পাব আৰু আমি কেনেদৰে কৰিব পাৰো জানানে যদি এই যে সলেনয়েডৰ কুণ্ডলী আছে এই যে সলেনয়েডৰ কুণ্ডলী আছে আমি কুণ্ডলীৰ সংখ্যা যদি কি কৰি দিও খুব বঢ়াই দিও খুব একদম টান খুব কচি যদি আমি তামৰ তাৰডাল সৃষ্টি কৰো যদি কুণ্ডলীৰ পাকৰ সংখ্যা বাঢ়ি যায় তেতিয়া কি হ'ব জানানে কি বৃদ্ধি হ'ব তেতিয়াও চৌম্বক ক্ষেত্ৰৰ মান বৃদ্ধি হ'ব গতিকে তোমালোকে এটা মোক কোৱাচোন এইটো এটা সলেনয়েড ধৰা ই সলেনয়েড 1 আৰু এটা মই ধৰা সলেনয়েড আঁকিছো এনেকুৱা এটা সলেনয়েড আঁকিছো দেখিছা এনেকুৱা এটা সলেনয়েড 1 ধৰা এটো হৈছে এটা সলেনয়েড 2 এতিয়া সলেনয়েড 1 ত চৌম্বক ক্ষেত্ৰ বেছি হ'ব নে সলেনয়েড 2 ত চৌম্বক ক্ষেত্ৰ বেছি হ'ব নিশ্চয় ছাত্ৰ ছাত্ৰীসকল সলেনয়েড 2 ত চৌম্বক ক্ষেত্ৰ কি হ'ব জানানে বেছি সলেনয়েড 2 ত চৌম্বক ক্ষেত্ৰ বেছি হ'ব কাৰণ কিয় জানানে ইয়া তামৰ তাৰডাল খুব কচি বনোৱা নিৰ্মাণ কৰা হৈছে দেখিছানে পাকৰ সংখ্যা বহুত গতিকে কি হ'ব এই ক্ষেত্ৰত চৌম্বক ক্ষেত্ৰৰ মান বৃদ্ধি পাব বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল কেনেদৰে আমি সলেনয়েডৰ চৌম্বক ক্ষেত্ৰৰ কি কৰিব পাৰো মান বৃদ্ধি কৰিব পাৰো আৰু এটা উপায় আছে আৰু এটা উপায় কি জানানে যদি আমি সলেনয়েডৰ ভিতৰৰ যি মাধ্যম সেই মাধ্যমৰ পদাৰ্থৰ ওপৰত কি কৰে চৌম্বক ক্ষেত্ৰৰ পৰিমাণ নিৰ্ভৰ কৰে যদি আমি এনেকুৱা পদাৰ্থ লওঁ যিয়ে চুম্বক ভাল পায় গতিকে চুম্বকক কি পদাৰ্থ ভাল পায় চুম্বকক কোনে ভাল পায় লুৱে ভাল পায় দেখিছা চুম্বকক কোনে ভাল পায় চুম্বকক লুৱে ভাল পায় গতিকে এনেকুৱা লু জাতীয় পদাৰ্থৰ মাজেৰে যদি আমি সলেনয়েডৰ ভিতৰ যি সিলিন্ড্ৰিকেল যি আৰ্হি আমি যদি বনাই দিও মাধ্যম পঠাই দিও তেতিয়া কি হ'ব জানানে চৌম্বক ক্ষেত্ৰৰ মান বৃদ্ধি পাব তেতিয়া কি হ'ব চৌম্বক ক্ষেত্ৰৰ মান বৃদ্ধি পাব গতিকে এনেদৰে আমি সলেনয়েডৰ ভিতৰ কি কৰিব পাৰো জানানে চৌম্বক ক্ষেত্ৰ বৃদ্ধি কৰিব পাৰো সলেনয়েডত থকা চুম্বকীয় ক্ষেত্ৰৰ ৰেখাবোৰ যাৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰ হয় দেখিছা তোমালোকৰ ইয়াত ধুনীয়াকৈ সলেনয়েডক এটা বেটাৰী বৰ্তনীৰ চিত্ৰ দেখুৱা হৈছে দেখিছা নাই এয়া হৈছে সলেনয়েডৰ বৃত্তাকাৰ কুণ্ডলী যিমানে পাকৰ সংখ্যা বৃদ্ধি পাব হিমানে কি বৃদ্ধি পাব সলেনয়েডৰ চৌম্বক ক্ষেত্ৰ বৃদ্ধি পাব দেখিছা এইবোৰ হৈছে চুম্বকীয় বলৰেখা দেখিছা এইবোৰ হৈছে চুম্বকীয় বলৰেখা আৰু এইবোৰ হৈছে চুম্বকৰ ভিতৰত দেখিছা সমান্তৰাল বলৰেখা দেখিছা সমান্তৰাল বলৰেখা এতিয়া চোৱা এইদৰে উৎপন্ন হোৱা চুম্বকীয় ক্ষেত্ৰখন দ্বন্দ্ব চুম্বকৰ সৈতে বহুখিনি মিল আছে যি সলেনয়েডৰ ভিতৰত চুম্বক ক্ষেত্ৰ উৎপন্ন হয় সেই চুম্বক ক্ষেত্ৰখন কিহৰ সৈতে একে হয় দ্বন্দ্ব চুম্বকৰ সৈতে একে হয় খালি এটা পাৰ্থক্য আছে দ্বন্দ্ব চুম্বক হৈছে স্থায়ী দ্বন্দ্ব চুম্বক কি দ্বন্দ্ব চুম্বকৰ যি ম্যাগনেটিজম চুম্বকত্ব হি হৈছে স্থায়ী কিন্তু সলেনয়েডৰ যি ম্যাগনেটিজম সলেনয়েডৰ যি চুম্বকত্ব ই হৈছে অস্থায়ী দেখিছা ই হ'ব অস্থায়ী এইটো তোমালোকে মনত ৰাখিবা এটা হৈছে পাৰ্মানেন্ট এটা হৈছে টেম্পৰাৰী সো এইদৰে উৎপন্ন হোৱা চুম্বকীয় ক্ষেত্ৰখন দ্বন্দ্ব চুম্বকৰ সৈতে বহুখিনি মিল আছে আৰু কুণ্ডলীৰ এটা মূৰে চুম্বকীয় উত্তৰ মেৰুৰ দৰে কাম কৰে আৰু আনহাতে আনটো মূৰে দক্ষিণ মেৰুৰ দৰে কাম কৰে দেখিছা সলেনয়েড এটা বৰ্তনীৰ লগত কি কৰা হৈছে সংযোগ কৰা হৈছে এটা বেটাৰীৰ লগত সংযোগ কৰা হৈছে গতিকে ই কেনেদৰে কাম কৰিব ই দ্বন্দ্ব চুম্বকৰ দৰে কাম কৰিব সো সলেনয়েডৰ ভিতৰৰ বলৰেখাবোৰ প্ৰায় পোন আৰু সলেনয়েডৰ অক্ষৰ সমান্তৰাল সলেনয়েডৰ ভিতৰৰ যিবোৰ বলৰেখা যি চুম্বকীয় বলৰেখা হিহতবোৰ কি হয় পোন সৰল ৰেখা আৰু সলেনয়েডৰ অক্ষৰ সৈতে কি হয় জানানে সমান্তৰাল হয় এবাৰ আমি পঢ়িম চৌম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত বল এম্পিয়াৰে ধাৰণা কৰিছিল যে যেতিয়া কোনো বিদ্যুৎ প্ৰবাহ কঢ়িয়াই নিয়া পৰিবাহীক চুম্বকীয় ক্ষেত্ৰত ৰখা হয় তেতিয়া ইয়াৰ ওপৰত এটা বলৰ ক্ৰিয়া হয় এম্পিয়াৰে ধাৰণা কৰিছিল যে
যেতিয়া কোনো বিদ্যুৎ প্ৰবাহ কঢ়িয়াই নিয়া পৰিবাহী চুম্বকীয় ক্ষেত্ৰ এখনত যদি আমি ৰাখো তেতিয়া ইয়াৰ ওপৰত এটা কিহৰ প্ৰভাৱ পৰে বলৰ প্ৰভাৱ পৰে গতিকে তোমালোকে মনত ৰাখিবা যেতিয়া কোনো পৰিবাহী আমি চুম্বক ক্ষেত্ৰত ৰাখো তেতিয়া পৰিবাহীৰ ওপৰত কিহৰ প্ৰভাৱ পৰে এটা বলৰ প্ৰভাৱ পৰে বা এটা বলে ক্ৰিয়া কৰে পৰিবাহীত থকা প্ৰবাহৰ চুম্বকীয় ক্ষেত্ৰ আৰু পৰিবাহীৰ ওপৰত থকা বাহ্যিক চুম্বকীয় ক্ষেত্ৰৰ পাৰস্পৰিক ক্ৰিয়াৰ ফলত পৰিবাহীত থকা প্ৰবাহৰ পৰিবাহীৰ মাজেৰে যেতিয়া প্ৰবাহ চালিত কৰে তেতিয়া কি সৃষ্টি হয় চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় পৰিবাহীত থকা প্ৰবাহৰ চুম্বকীয় ক্ষেত্ৰ আৰু পৰিবাহীৰ ওপৰত থকা যি বাহ্যিক যি বাহিৰৰ চাৰিওকাষৰ চুম্বকীয় ক্ষেত্ৰ পাৰস্পৰিক ক্ৰিয়াৰ ফলত এই বলৰ সৃষ্টি হয় বুজি পাইছানে ছাত্ৰ-ছাত্ৰীসকল পৰিবাহীৰ মাজেৰে বিদ্যুৎ পাছ কৰাৰ ফলত যি চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় আৰু পৰিবাহীডালৰ কেও কাষে যি বাহ্যিক ক্ষেত্ৰত চুম্বক ক্ষেত্ৰ আছে সেই দুই চুম্বক ক্ষেত্ৰৰ পাৰস্পৰিক ক্ৰিয়াৰ ফলত কিহৰ সৃষ্টি হয় জানানে এই বলৰ যি বলৰ উদ্ভৱ হয় সেই বলৰ সৃষ্টি হয় যেহেতু পৰিবাহীৰ এটা ফালৰ এটা ফলস্বৰূপে চুম্বকীয় ক্ষেত্ৰ আনটো ফালতকৈ দুৰ্বল হয় সেয়ে পৰিবাহীয়ে এটা দিশত প্ৰতিক্ৰিয়াশীল বলৰ কি লাভ কৰে অভিজ্ঞতা লাভ কৰে এতিয়া চোৱা এটা কি দিয়া হৈছে কাৰ্যকলাপ দিয়া হৈছে এটা কাৰ্যকলাপ ইয়াত যি হৰ্সু মেগনেট দেখিছা এই ৰঙা আকাৰৰ দেখুৱা হৈছে আৰু তাতে আমি কি লৈছো এডাল এলুমিনিয়ামৰ দণ্ড লৈছো সো কাৰ্যকলাপ অনুসৰি বিদ্যুৎ প্ৰবাহ কঢ়িয়াই নিয়া এলুমিনিয়ামৰ দণ্ডটোক চুম্বকীয় ক্ষেত্ৰত ৰখাৰ সময়ত এটা বল প্ৰয়োগ কৰা হয় দেখিছা কাৰ্যকলাপ অনুসৰি বিদ্যুৎ প্ৰবাহ কঢ়িয়াই নিয়া এলুমিনিয়ামৰ দণ্ডটোক চুম্বকীয় ক্ষেত্ৰত ৰাখাৰ সময়ত কি কৰে জানানে এটা বল অনুভৱ কৰে পৰিবাহীৰ ওপৰত বলৰ দিশ নিৰ্ভৰ কৰে বিদ্যুৎ প্ৰবাহৰ দিশ আৰু চুম্বকীয় ক্ষেত্ৰৰ দিশৰ ওপৰত দেখিছানে পৰিবাহীৰ ওপৰত যি বল প্ৰয়োগ হয় হি কিহৰ ওপৰত নিৰ্ভৰ কৰে বিদ্যুৎ প্ৰবাহৰ দিশ আৰু চুম্বক ক্ষেত্ৰৰ দিশৰ ওপৰত পৰীক্ষাৰ পৰা দেখা গৈছে যে প্ৰবাহৰ দিশ চুম্বক ক্ষেত্ৰৰ দিশৰ লগত লম্ব হলে দণ্ডডালৰ হৰণ কি হয় জানানে আটাইতকৈ বেছি হয় দণ্ডডালৰ হৰণ কেতিয়া বেছি হয় যেতিয়া প্ৰবাহৰ দিশ চুম্বক ক্ষেত্ৰৰ দিশৰ লগত কি হ'ব লাগিব লম্ব হ'ব লাগিব দেখিছা তেতিয়া যি এলুমিনিয়ামৰ দণ্ডডালৰ কি বেছি হ'ব হৰণ বেছি হ'ব এবাৰ চোৱা বিদ্যুৎ প্ৰবাহ কঢ়িয়াই নিয়া পৰিবাহীৰ ওপৰত বলৰ দিশ বলৰ দিশ ফ্লেমিঙৰ বাওঁ হাতৰ নিয়মৰ দ্বাৰা নিৰ্ধাৰিত কৰা হয় আমি যেনেকে হো হাতৰ এটা বুঢ়া আঙুলি নীতি পঢ়িছিলো ঠিক তেনেদৰে আমি এটা আকৌ কি পঢ়িব লাগিব ফ্লেমিঙৰ বাওঁহতীয়া নীতি দেখিছা ফ্লেমিঙৰ বাওঁহতীয়া নীতি এই নিয়মে কি কৰে চোৱা যদি আমি আমাৰ বাওঁ হাতৰ বুঢ়া আঙুলি যদি আমি আমাৰ বাওঁ হাতৰ বুঢ়া আঙুলি আৰু মধ্যমা আঙুলি আৰু তৰ্জনী আঙুলি আমি যদি আমাৰ বাওঁ হাতৰ বুঢ়া আঙুলি মধ্যমা আঙুলি আৰু তৰ্জনী আঙুলি আমি যদি এনেদৰে দাঙি ধৰো তেতিয়া কোনে কি দিশ বুজাব জানানে তেতিয়া এই যে বুঢ়া আঙুলি আছে বুঢ়া আঙুলিয়ে কি দেখাব জানানে বুঢ়া আঙুলিয়ে বলৰ দিশ বুজাব বুঢ়া আঙুলিয়ে কি দেখাব বলৰ দিশ বুজাব আৰু এই তৰ্জনী আঙুলিয়ে কি দেখাব জানানে এই তৰ্জনী আঙুলিয়ে দেখাব তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ বুজাব আৰু এই যে মধ্যমা আঙুলি আছে মধ্যমা আঙুলিয়ে কিহৰ দিশ বুজাব জানানে বিদ্যুৎ প্ৰবাহৰ দিশ বুজাব আমি চাও হা যদি আমি আমাৰ বাওঁ হাতৰ বুঢ়া আঙুলি মধ্যমা আঙুলি আৰু তৰ্জনী আঙুলিটো এনেদৰে মেলি লওঁ যে চিত্ৰত দেখুৱাৰ দৰে ইটোৱে হিতুৰ লগত পাৰস্পৰিকভাৱে কি হৈ থাকে লম্ব হৈ থাকে তেন্তে তৰ্জনী আঙুলিটোৱে চুম্বক ক্ষেত্ৰৰ দিশটো সূচায় তৰ্জনী আঙুলিয়ে কি দেখাব চুম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলিটোৱে বিদ্যুৎ প্ৰবাহৰ দিশটো সূচায় তেন্তে বুঢ়া আঙুলিটোৱে পৰিবাহীটোৰ ওপৰত গতিৰ দিশ মানে বল বুজাব চোৱা বুঢ়া আঙুলিয়ে কি দেখাব বল বুজাব আৰু তৰ্জনী আঙুলিয়ে কি দেখাব তৰ্জনী আঙুলিটোৱে দেখাব চুম্বক ক্ষেত্ৰ দেখিছা তৰ্জনী আঙুলিয়ে কি দেখাব চুম্বক ক্ষেত্ৰ দেখিছা তৰ্জনী আঙুলিটোৱে চুম্বকীয় ক্ষেত্ৰৰ দিশটো সূচায় আৰু মধ্যমা আঙুলিয়ে কি দেখাব বিদ্যুৎ প্ৰবাহৰ দিশ সূচায় মধ্যমা আঙুলিয়ে কি সূচাব বিদ্যুৎ প্ৰবাহৰ দিশ
চাব তোমালোকক মই এটা সহজে মনত ৰাখিব পৰা পদ্ধতি কৈ দিছো সো আমি যদি আঙুলি এনেকে ধৰো বুঢ়া আঙুলিক তোমালোকে কি বুলি ভাবিবা জানানে ফাদাৰ বুলি ভাবিবা বুঢ়া আঙুলিক কি বুলি ভাবিবা ফাদাৰ বুলি ভাবিবা আৰু তৰ্জনী আঙুলিক কি বুলি ভাবিবা মধ্যমা বুলি ভাবিবা তৰ্জনী আঙুলিক কি বুলি ভাবিবা মধ্যমা আৰু যে মধ্যমা আছে এই মধ্যমা আঙুলিক কি বুলি ভাবিবা জানানে মধ্যমা আঙুলিক তোমালোকে চিলড্ৰেন বুলি ভাবিবা সো মই আকৌ কৈছো বুঢ়া আঙুলিক কি বুলি ভাবিবা ফাদাৰ আৰু তৰ্জনী আঙুলিক কি বুলি ভাবিবা মাদাৰ আৰু এই যে মধ্যমা আঙুলি কি বুলি ভাবিবা চিলড্ৰেন বুলি ভাবিবা আৰু কেনেকে মনত ৰাখিবা জানানে ফাদাৰ এফ মানে কি জানানে ফাদাৰ ফোৰ্স বলৰ ইংৰাজী কি হয় বলৰ ইংৰাজী হয় ফোৰ্স গটিকে ফাদাৰ এফ মিলি আছে ফাদাৰ ফোৰ্স দেখিছা ইয়াতে এফ ফাদাৰ ফোৰ্স আৰু এই তৰ্জনী আঙুলি কি বুলি ভাবিবা মাদাৰ বুলি ভাবিবা মানে ম্যাগনেটিক ফিল্ড বুজি পাইছা ছাত্ৰ-ছাত্ৰী সকল ম্যাগনেটিক ফিল্ড চৌম্বক ক্ষেত্ৰক ইংৰাজীত কোৱা হয় ম্যাগনেটিক ফিল্ড হল ফাদাৰ মাদাৰ হল আৰু বাকি থাকিল কি মধ্যমা আঙুলি চিলড্ৰেন সি কাৰেন্ট বুজি পাইছানে বিদ্যুতৰ ইংৰাজী কি কাৰেন্ট গটিকে কেনেকে মনত ৰাখিবা বিদ্যুতৰ ইংৰাজী যেহেতু কাৰেন্ট সি আহিব গটিকে কি হ'ব মধ্যমা আঙুলিয়ে বিদ্যুৎ প্ৰবাহৰ দিশ খুচায় দেখিছা মধ্যমা আঙুলিয়ে কিহৰ দিশ খুচাব বিদ্যুৎ প্ৰবাহৰ দিশ খুচাব মই আকৌ কৈছো বুঢ়া আঙুলি বল ফোৰ্স মানে ফাদাৰ তৰ্জনী আঙুলি মাদাৰ ম্যাগনেটিক ফিল্ড মানে চৌম্বক ক্ষেত্ৰ আৰু তৰ্জনী আৰু মধ্যমা আঙুলি কি হয় জানানে চিলড্ৰেন সি মানে কাৰেন্ট মানে বিদ্যুৎ প্ৰবাহ বুজি পাইছা ছাত্ৰ-ছাত্ৰী সকল এটো হৈছে ফ্লেমিঙৰ বাওহতীয়া নীতি সো ফ্লেমিঙৰ বাওহতীয়া নীতি ফাদাৰ মাদাৰ বল চৌম্বক ক্ষেত্ৰ আৰু কি মধ্যমা আঙুলিয়ে কি দেখাইছে চিলড্ৰেন সি মানে কাৰেন্ট মানে বিদ্যুৎ প্ৰবাহ দেখিছা বল চৌম্বক ক্ষেত্ৰ আৰু কি বিদ্যুৎ প্ৰবাহ দেখিছা বল চৌম্বক ক্ষেত্ৰ আৰু হৈছে বিদ্যুৎ প্ৰবাহ সো এতিয়া এটা আমি উদাহৰণ চাম চিত্ৰত দেখুৱাৰ দৰে এটা ইলেক্ট্ৰন এখন চৌম্বক ক্ষেত্ৰত তাৰ লম্বভাৱে সোমাইছে দেখিছা এটা ইলেক্ট্ৰন তাৰ লম্বভাৱে সোমাইছে ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ হ'ব ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ কি হ'ব জানানে ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ হ'ব পৃষ্ঠাৰ ভিতৰলৈ দেখিছা পৃষ্ঠাৰ ভিতৰলৈ কি হ'ব জানানে চৌম্বক ক্ষেত্ৰৰ বলৰ দিশ হ'ব সো এতিয়া এটা তোমালোকে মোক কি দিব লাগিব পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন হৈছে প্ৰবাহযুক্ত দীঘল সলেনয়েড এটাৰ ভিতৰত চৌম্বক ক্ষেত্ৰ 0 ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে কমি যায় ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে বাঢ়ি যায় আৰু সকলো বিন্দুতে একে থাকে সলেনয়েড এটাৰ ভিতৰত চৌম্বক ক্ষেত্ৰ কি হয় জানানে তাৰ প্ৰান্তৰ ফালে কি হৈ যায় জানানে কমি যায় গতিকে উত্তৰটো কি হ'ব উত্তৰটো হ'ব বি মোৰ দ্বিতীয় প্ৰশ্ন চোৱা চৌম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰোটন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম সলনি হ'ব পাৰে চোৱা ভৰ দ্ৰুতি বেগ আৰু ভৰবেগ দিয়া আছে চৌম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰোটন এটাৰ কি সলনি হ'ব পাৰে জানানে প্ৰোটন এটাৰ বেগ সলনি হ'ব পাৰে আৰু লগতে তাৰ কি হ'ব পাৰে জানানে ভৰবেগো সলনি হ'ব পাৰে গতিকে ইয়াত এটাতকে দুটা শুদ্ধ উত্তৰ দুটা হয় বেগো সলনি হ'ব পাৰে আৰু ভৰবেগো সলনি হ'ব পাৰে তোমালোকে মনত ৰাখিবা প্ৰোটন হৈছে এটা ধনাত্মকভাৱে আহিত কণা প্ৰোটনৰ চাৰ্জ কি ধনাত্মকভাৱে আহিত কণা আৰু এই যে আধানৰ যি মুভমেন্ট হয় আধানৰ যি গতি হয় তেতিয়া কি সৃষ্টি হয় তেতিয়াও কি সৃষ্টি হয় জানানে চৌম্বক ক্ষেত্ৰৰ সৃষ্টি হয় দেখিছা এটা ধৰা ধনাত্মক আধান কণা এই ধনাত্মক আধান কণাটোৱে যেতিয়া মুভমেন্ট কৰিব বুজি পাইছা ছাত্ৰ-ছাত্ৰী সকল গতি কৰিব তেতিয়াও হে আধানটোৰ পৰা কি সৃষ্টি হ'ব জানানে তেতিয়া চৌম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব গতিকে ইয়াৰ লগত কি জড়িত হৈ আছে আধানটোৰ বেগ আৰু ভৰবেগ জড়িত হৈ আছে মোৰ তৃতীয় প্ৰশ্ন পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা আলফা কণা সোয়া চৌম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হল চৌম্বক ক্ষেত্ৰৰ দিশ হ'ব দক্ষিণমুৱা পূবমুৱা নিম্নমুখী
ঊৰ্ধ্বমুখী ইয়াৰ উত্তৰটো কি হ'ব জানানে ই হ'ব ঊৰ্ধ্বমুখী দিশত হ'ব দেখিছা পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মকভাৱে আহিত কণা এটা আলফা কণা এটা চুম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হ'ল চুম্বক ক্ষেত্ৰৰ দিশ কি হ'ব জানানে ঊৰ্ধ্বমুখী গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি শিকিলো সলেনয়েডৰ বিষয়ে আৰু লগতে ফ্লেমিঙৰ বাওহতীয়া নীতিৰ বিষয়ে সলেনয়েড হৈছে অসংখ্য পাক্কাই থকা কিছুমান বৃত্তাকাৰ কুণ্ডলীৰ কি হয় সমষ্টি আৰু সলেনয়েড কিহৰ সৈতে দেখিবলৈ একে কিহৰ সৈতে আৰ্হিৰ লগত একে দ্বন্দ্ব চুম্বকৰ লগত একে দ্বন্দ্ব চুম্বক খালি স্থায়ী চুম্বকত্ব আছে কিন্তু সলেনয়েডৰ অস্থায়ী চুম্বকত্ব আছে গতিকে আশা কৰিছো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহো ধন্যবাদ